মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এইটো 4 নম্বৰ ভিডিঅ' এইটো ভিডিঅ'ত লৈ আহিছো যে 5 মিটাৰ 12 সেন্টিমিটাৰ দীঘল আৰু 3 মিটাৰ 36 সেন্টিমিটাৰ বহল মজিয়া এখনত কিমান ডাঙৰ টাইলছ লগাব পাৰি। এটা মজিয়াত যেনিবা 5 মিটাৰ 12 সেন্টিমিটাৰ এইটো ধৰা হল আৰু 3 মিটাৰ 36 সেন্টিমিটাৰ এইটো ধৰা হল। এই মজিয়াখনত আটাইতকৈ কিমান ডাঙৰ টাইলছ লগাব পাৰি, আটাইতকৈ কিমান ডাঙৰ টাইলছ লগালে এইটো মজিয়া সম্পূৰ্ণকৈ নভঙা এটা টাইলছ নভঙাকৈ পৰিপূৰ্ণ কৰিব পাৰি। এইটো কুৱেশ্যন দিয়া হৈছে। এইটো হৈছে 3 মিটাৰ 12 সেন্টিমিটাৰ 36 সেন্টিমিটাৰ আৰু এইটো হৈছে 5 মিটাৰ 12 সেন্টিমিটাৰ। এতেকে আমি ইয়াত সমাধান কৰিব লাগিব যে এই মিটাৰটোক আগত আমি সেন্টিমিটাৰ লব লাগিব। সেন্টিমিটাৰ লব লাগিব, তেনেহলে কিমান হ'ব, যাই কিনে হ'ব 105 গুণে 500 আৰু প্লাস 12 512। তাৰ পিছত বহলটো হ'ব 3 into 100 plus 12 সেন্টিমিটার, এটা হব 336 সেন্টিমিটার। এর থেকে আমি ইয়ার আগত কি ওলাব লাগিব যে এই দুটার মাজত আটাইতকৈ ডাঙৰ উৎপাদক কোনটো, যে ইয়াৰ মাজতো হৰণ যাব ইয়াৰ মাজতো হৰণ যাব, এনেকুৱা ডাঙৰ এটা উৎপাদক সাধাৰণ গুণিতক ওলাব লাগে, গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগিব। এতিয়া গহাও ওলাব লাগিব। গহাও ওলালেহে আমি বুজিম যে ইয়াৰ মাজত আৰু ইয়াৰ মাজত কোনটো আটাইতকৈ ডাঙৰ সংখ্যাৰে আমি হৰণ কৰিলে এই দুটাক হৰণ কৰিব পাৰিম, কোনটো ডাঙৰ সংখ্যা ইয়াত ব্যৱহাৰ কৰিম। এতিয়া গহাও আমি কেনেকৈ ওলাম, আগত লম 512 যদি 2 এৰে হৰণ কৰো যায় 2 বাৰ, ইয়াত 5 বাৰ 12 থাকে 56, 2 এৰে 128 বাৰ, 2 এৰে 84 বাৰ, 2 এৰে 64 বাৰ, 2 এৰে 32, 2 এৰে 16, 2 এৰে 8, 2 এৰে 4, 2 এৰে 2 বাৰ, এনেকে হৈ গল। এতিয়া আমি ওলাম 336 যদি ওলাব যাও তেনেহলে 2 এৰে 3 মাজত যাব এবাৰ, 13 মাজত 6 বাৰ 8 বাৰ, 2 এৰে 84, 2 এৰে 4 2, 2 এৰে 21, ইয়াত 2 এৰে আৰু নাযায়, 3 এৰে যাব 7 বাৰ। ইয়াত আমি এতিয়া দুটা সংখ্যাৰ মাজত এনেকুৱা সংখ্যা কেইটা কমন লব লাগিব যে সংখ্যা ইয়াতো হৰণ গৈছে ইয়াতো হৰণ গৈছে, তেনেকুৱা সংখ্যাবিলাক আমি কমন লব লাগিব। যদি আমি এতিয়া কমন লব যাও তেনেহলে আমি কি কমন পাম, যে কি আছে, যে ইয়াত আছে এইটো 2 আছে, এইটো 2 আছে, এইটো আছে, এইটো আছে, এইটো আছে, এইটো আছে, এইটো 2 আছে আৰু এইটো 2 আছে। তেনেহলে আমি কি পাম, যে এই 2 2 2 2 চাৰিটা 2 আমি মিলাব পাৰিছো, কিন্তু 3 আৰু 7 এইটো সংখ্যাৰ মাজত আমি হৰণ কৰাৰ সময়ত পোৱা নাই। 3 আৰু 7 যদি থাকিলে হয় তেনেহলে আমি 3 আৰু 7 ললো হয়, কিন্তু এইটো সংখ্যাত যেতিয়া আমি হৰণ কৰি নমাই আনিছো, উৎপাদক বিশ্লেষণ যেতিয়া কৰিছো, উৎপাদক বিশ্লেষণ কৰাৰ সময়ত আমি এইটো পোৱা নাই। সেইকাৰণে এতিয়া কি কৰিছো, যে এইটোৰ মাজত যি কেইটা পাইছো এইটোৰ মাজৰ পৰা এইকেইটাই লৈছো। লোৱাৰ পিছত এইটো হৈছে কিমান, 2 দুগুণে 4, 2 দুগুণে 4, 4 4 গুণে 16। এতেকে আমি কি পাম, যে 16 সেন্টিমিটার, এতেকে 16 সেন্টিমিটার জোখৰ টাইলছ এটা
লগাব পাৰো এইটো টাইলস এনেকুৱা 16 সেন্টিমিটাৰ টাইলস যদি এই মজিয়াখনত লগোৱা হৈ যায় 5 মিটাৰ 12 সেন্টিমিটাৰ আৰু 3 মিটাৰ 36 সেন্টিমিটাৰ জোখৰ বহল এটা মজিয়াত যদি লগোৱা হয় তেনেহলে 16 সেন্টিমিটাৰ কে যিকেইটা ভাগ আছে এই ভাগ কেইটা আমি 16 সেন্টিমিটাৰ কে যিকেইটা টাইলস হ'ব আমি নভঙাকে মজিয়াটো লগাব পাৰো ইমানখিনি আছিল এইটোৰ হেৰি একেবাৰে সহজভাৱে বুজি লবা যে এইটো উৎপাদক বিশ্লেষণ কৰি দুইটাৰ উৎপাদক বিশ্লেষণ কৰি দুইটাৰ মাজত মিল থকা সংখ্যাখিনি আমি ইয়াত বহাব লাগিব বহাই কিনে পূৰণ কৰি যিমান হ'ব সেই সংখ্যাটো হৈছে আটাইতকৈ ডাঙৰ সংখ্যা বা আটাইতকৈ ডাঙৰ টাইলসটো ল'ব পাৰি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থৈ দিবা তাৰ পিছত আমি নতুন নতুন ভিডিও যদি আপলোড কৰি থাকো অতি সোনকালে পাই থাকিবা